সকলোকে নমস্কাৰ। আজি এটা খবৰ আছে মোৰ ল'ৰা দুজনৰ, বাৰু মাতিম বাৰু। বেটু আচোন, সৰু আচোন। এইটো আহি গ'ল দুইজন দেই। আজি কিমান তাৰিখ হ'ল? আজি 18 তাৰিখ। ক সৰু কিমান তাৰিখ? কিমান তাৰিখ আজি? 18 হয় নেকি? আজি কিবা খবৰ আছে নেকি? আজি ৰিজাল্ট আছে। হয় নেকি? ৰিজাল্ট আছে হয় নেকি? এই দুজনৰে ৰিজাল্ট আছে ন? ইমান ভাল খবৰ। আজি কি হ'ব ন ৰিজাল্টটো? ভাল হ'ব যে ডাঙৰ হ'ব। তোৰ মা কৈছে তো, তেতিয়া তই কৈ আহিছ যে হ'ব বুলি। মা লিখাতো নাই, তইহে লিখিছ, সেইকাৰণে তোক সুধিছো। কি ৰিজাল্ট আজি দিব যে, এইটো তহঁতক কি ভাল লগা নাই নেকি? আজি মইতো কেতিয়া ৰিজাল্টটো চাম বুলি ভাবি আছোঁ, আশা কৰি আছোঁ যে সোনকালে মানে চাম। 9:30 পৰা 12:30লৈকে ৰিজাল্ট তাতে দিব। তেনেহ'লে প্ৰাইজত কি কি মই আগতে কৈছোঁ ন? বাদ দে বাৰু, এইটো প্ৰাইজৰ কথা পাছত আছে। এতিয়া আমি ৰিজাল্টটো চাবলৈ যাম। মা আৰু মই যাম। পাছতহে প্ৰথমে লিখা পঢ়া আমি কৰিব লাগিব ভালকে, ভাল ৰিজাল্ট কৰি পিনে, ঠিক আছে? তাৰ পাছত কিবা বেলেগ আশা কৰিব লাগে দেই। আশা আছে নাই পাছ কৰিবলৈ? হয় নেকি? আৰু সৰু কি হ'ল? হে নাই নেকি? আছে। কোন ক্লাছত তই? হয় নেকি? হয় নেকি? কি জানি গ'লি আৰু ঘৰত যাম বুলি কৈছো যে। আৰু ডাঙৰ ন? কিহত যাবি তই? হয় নেকি? পঞ্চম যাবি মানে? আৰু কি জানি বুলি কৈছ পাছ কৰিম নকৰিম? চেষ্টা কৰি থাকিব লাগিব জান। লিখা পঢ়া কৰিলেহে মোৰ এই যে দোকানখন চলাবলৈ পাৰিবা, বুজিছ? লিখা পঢ়া ধ্যান দিলেহে, যিটো এতিয়া মই কামটো কৰি আছোঁ যে, এই দোকানৰ ব্যৱসায় কৰি আছোঁ যে, এইটো কৰিব পাৰিবা। আৰু যদি লিখা পঢ়া যদি ভালকৈ নকৰিবা, মন দি নকৰিবা, মা দেউতাৰ কথা যদি নুশুনিবা, তেতিয়াহ'লে যে এই দোকানখন চলাব নোৱাৰিবা, বুজিছ? এই বছৰৰ পৰীক্ষা কি হৈছে কি নাই বাৰু মই পাছত দেখাম সকলোকে। মোৰ দুজন ল'ৰাৰ কেনেকৈ পৰীক্ষা হৈছে কেনেকৈ নাই, তো মই আৰু ছেকেণ্ড ভিডিঅ'টো দেখাম। এইটো ইমানতেই মই এই ভিডিঅ'টো কৰিলোঁ যে আমি ইয়াতে যাম ৰিজাল্ট আনিবলৈ, আৰু চাম বাৰু কেনেকুৱা ৰিজাল্ট হৈছে মোৰ দুইজন ল'ৰাৰ। আৰু তোমালোককো কৈছোঁ যে লিখা পঢ়া কৰি পিনে আমাক ভাল এটা শিক্ষা গ্ৰহণ কৰি পিনে ভাল কথা আমাক বুজিব লাগে। আৰু লিখা পঢ়াই সেইটো আমাৰ ভৌতিকৰ বাবে, আৰু আধ্যাত্মিক আমাৰ কি আত্মাৰ বাবে, ঠিক আছে? আত্মাৰ বাবে আমাক বহুত আধ্যাত্মিক কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, আৰু চেনেলত যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ল'ৰা দুজনক মই কি শিক্ষা দিবলৈ বিচাৰিছোঁ, আৰু সকলো মা দেউতাই নিজৰ ল'ৰাক কিবা এটা ভাল শিক্ষা দিবলৈ আগবাঢ়ি যাব লাগে বুলি মোৰ আশা থাকিল। ধন্যবাদ।